হে গাইজ আপোনালোকে দেখা পাইছে এয়া মাছ তো আজি ৰাতিপুৱা মোৰ গাটো বহুত বেয়া আছিল চৰ্দি হৈছিল আৰু অলপ জ্বৰ আছিল মায়ে ক'লে বজাৰ যাব লাগে বুলি তো মই ৰেডি হৈ ফালে গলত মাফলাৰ লৈছোঁ আৰু আপোনালোকে দেখা পাব এয়া চেণ্ডেল মই চেণ্ডেল পিন্ধোতে মামাক ফোন কৰিছোঁ যে আজি বজাৰ যাম বুলি তো মামা কৈছে লগত ময়ো যাম তো ওলাই গৈছোঁ তেনেকুৱা আৰু আপোনালোকে দেখা পাব মই স্মাইল কৰিব বিচাৰি আছোঁ কিন্তু ভাল লগা নাই গাটো যেনে তেনে খোজকাঢ়ি গৈ আছোঁ ৰাস্তাত দেখা পালোঁ বাচ্চা এটা মাত দিছে তো কোন হয় বাচ্চাটো বুলি চালোঁ এয়া কিউট বাচ্চা আৰু মামা আহি পালে তো স্কুটি লৈছোঁ মামাৰ পৰা মই আৰু চাই আছোঁ অলপ এইফালে মামা কৈছে অলপ ৰখিব লাগিব কাৰণ তেখেতে দোকানত পূজা দিব তো পূজা দি মেলি আমি ওলাম তো আপোনালোকে দেখা পাব এয়া মামাৰ দোকান তো মামা পূজাই কৰি আছে ভিতৰত তো আমি ইয়াৰ পৰা ডাইৰেক্টলি ওলাই যাম কৈছোঁ মাছৰ দোকান তো এয়া মাছ লৈছোঁ আমি 1.5 কিলো চাইজৰ আৰু সৰু মাছো লৈছোঁ মই এয়া সৰু মাছ তো ইয়াতে কিবা এটা কমেডি কথা চলি আছিলে যোনটো মই শ্বুট কৰিব পৰা নাই আকৌ মোবাইলটো লৈ ফালে অলপ শ্বুট কৰিছোঁ মই কিবা এটা সেনেকুৱা তো ইয়াৰ পিছত মাছ লৈ আমি ওলাই যাম অলপ চিকেন ল'ব লাগে তো মামা চিকেন লৈছে তো ধনিয়া ল'ব লাগিব শাক ল'ব লাগিব তো এয়া ধনিয়া আৰু আমি টেঙা শাক লৈছোঁ ইয়াৰ পৰা মই ক'লোঁ যে নাই এটা পালাং শাক ল'ম মাছত দিবৰ কাৰণে তো মই এটা খুৰা তাত গ'লোঁ তো আপোনালোকে চাওক এই খুৰা আৰু শাক খুৰাই বিড়ি খাই আছে মই কৈছোঁ খুৰা আপুনি বিড়ি খায় তো ইয়াৰ পৰা ওলাই গৈছোঁ তো ৰ'দ পৰি আছিলে সেইকাৰণে মই লাহেকৈ স্কুটি চলালোঁ যাতে ৰ'দটো ল'ম ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব থেংক ইউ